সাংবাদিকক ভাবুকি প্ৰদান কৰিছিল হিতেশ দেৱ শৰ্মাই আৰু সেই হিতেশ দেৱ শৰ্মা এতিয়া আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হৈছে আৰক্ষীয়ে মাতি পঠিয়াইছিল আৰু আৰক্ষীৰ ওচৰত গৈ উপস্থিত হ'ল হিতেশ দেৱ শৰ্মা সেই সময়ত সাংবাদিকে প্ৰশ্ন কৰিলে কিয় সাংবাদিকক ভাবুকি দিছিল লাজ লগা নাই এনেদৰে সাংবাদিকে প্ৰশ্ন কৰিবলৈ বাধ্য হ'ল সেই হিতেশ দেৱ শৰ্মা নামৰ লোকজনৰ কিন্তু আজি মুখেৰে মাত নোলাল সেই হিতেশ দেৱ শৰ্মাৰ ইয়াৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি সোধা পোছা কৰিলে সেয়াও গুৰুত্বপূৰ্ণ কিন্তু হিতেশ দেৱ শৰ্মাৰ দৰে এজন লোকক সাংবাদিক আৰু সাংবাদিকৰ 8 বছৰীয়া সন্তানক ভাবুকি দিয়াৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ নকৰা বিষয়টোৱে বহু তাৎপৰ্য বহন কৰিছে প্ৰকৃতপক্ষে আইন সকলোৰে বাবে সমান নহয় নেকি এই প্ৰশ্নটো উত্থাপন হৈছে তেওঁক আজি মতা হৈছিলে নোটিছ দি পেলাই আৰু তেওঁ সহযোগ কৰিছে আহিছে আৰু জেৰা কৰা হ'ল মানে চলি আছে এতিয়াও শেষ হোৱা নাই আমাৰ আইঅ'এ কৰি আছে এতিয়া আমাৰ যিখিনি বৰ্তমানলৈকে তেওঁ সহযোগ কৰিছে যিখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ প্ৰয়োজন সেইখিনি বস্তু আমি ডেটা লৈছোঁ আমি কললিষ্ট উলিয়াইছে আপোনালোকে ইতিমধ্যে যিখিনি প্ৰয়োজনীয় আছে আমি চিজ কৰা হৈছে প্ৰপাৰ প্ৰচিডিউৰ ফ'ল' কৰিব যিখিনি ৰেকৰ্ডিং আছে প্ৰচিডিউৰ কৰা নতুনকৈ আৰু কিবা ধাৰা সন্নিৱিষ্ট কৰা হৈছে নে কালি তিনিটাকৈ সাংবাদিক সংগঠনে যিহেতু গোচৰ ৰুজু কৰিছে গীতাৰ্থ দেৱ শৰ্মা আৰু সেইখিনি যিখিনি এফআইআৰ আছে সেইখিনি আমাৰ কেছ ডায়েৰীত থাকিব আৰু সেইখিনিও পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন হ'ব আৰু তাৰ লগত যিখিনি নাম যে আহি পৰিছিল তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হ'ব এংগেলখিনি চোৱা হ'ব আমাৰ যিহেতু আমি কল ডিটেইলছৰ সেই কৰা হৈছে বা গোটেইখিনি চেক কৰা হৈছে গোটেই অনুসন্ধান চলি আছে সেইমতে আমাৰ যিখিনি আমাৰ কমপ্লেইন আহিছে আমাৰ অভিযোগ আহিছে সকলো দিশতে আমি সকলো দিশ সামৰি পেলাই আমি চাম তেওঁৰ মোবাইল চিজ কৰা বৰ্তমান হোৱা নাই কিন্তু আমি গোটেইখিনি চাইছোঁ তেওঁৰ কল ডিটেইলছত আমি চেক কৰি পেলাই কৰা হোৱা হৈছে যিহেতু কল ৰেকৰ্ডিঙৰ বস্তুটো আছিলে গতিকে সেইখিনি কল ডিটেইলছ আমি হেৰি কৰিছোঁ তেওঁৰ ল'ৰাও জেৰাৰ সন্মুখীন হ'ব নেকি গীতাৰ্থ দেৱ শৰ্মা প্ৰয়োজন হ'লে আৰু যদি ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত দৰকাৰ হয় তেতিয়াহ'লে সোধা পোছা আমি সকলোকে কৰিব পাৰোঁ যোন মই কাৰণে কৈছোঁ সকলো দিশ সামৰি পেলাই আমি কৰিম আকৌ মতা হ'ব এখেতক আমাৰ যিহেতু এতিয়া আছে আৰু কাম এতিয়া বৰ্তমান হেৰি কৰা হৈছে আৰু যিহেতু আমি ভইচ ৰেকৰ্ডিং আছে সেইখিনি আমি কণ্ঠস্বৰৰ যিখিনি চাইণ্টিফিক এটা ইনভেষ্টিগেশ্যন কৰিব লাগিব তাৰ কাৰণে আমি কোৰ্টৰ পাৰ্মিশ্যন ল'বও লাগিব গতিকে সেই আকৌ প্ৰয়োজন হ'লে আমি আকৌ মাতিম কিয় তেখেতে তেনেকুৱা কাণ্ড কৰা সেইটো মই বৰ্তমান জেৰাটো চলি আছে গতিকে এইটো বৰ্তমান ইনভেষ্টিগেশ্যনৰ বিষয়বস্তু আছে ক'ব পৰাও নহয় কিন্তু তথাপি জেৰা চলি আছে পিছত আমি অনুশোচনাত ভুগিছে নেকি আজি তেওঁ এইখিনি ইনভেষ্টিগেশ্যন চলি আছে গতিকে তেওঁলোকে মই ক'ব পাৰোঁ যে তেওঁলোকে যিহেতু তেওঁ নোটিছ দিয়াৰ মাত্ৰেই তেওঁলোকে আহিছে আহি নিজে সময়তে আহি পাইছে গতিকে সেইফালৰ পৰা আমি বুজি পাওঁ সহযোগ কৰিছে গোটেইখিনি